হাই বন্ধুসকল, আজি আমি স্বন আৰু স্বনৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম। এই দুটা শব্দৰ কাম কি আৰু পাৰ্থক্য কি এইটো আমি জানিম। ইংৰাজীত এই দুটা চেফিক্স বুলি কোৱা হয়, যিটো শব্দৰ পিছত বহে। আহক আমি জানি লওঁ। ব্যৱহাৰ। প্ৰথম আমি জানিম ব্যৱহাৰ, মানে এই দুটা শব্দ ক'ত ব্যৱহাৰ হয় বা এই দুটা শব্দৰ কাম কি। ভাৰ্বৰ লগত যোগ কৰি আমি এইটো গম পালো যে এই দুটাৰ কাম হ'ল ভাৰ্বৰ লগত যোগ কৰি নাউন বনোৱা হয়, যে ভাৰ্বক নাউন বনোৱা, নাউন। এক্ট হ'ল এটা ভাৰ্ব, ইয়াৰ লগত স্বন যোগ কৰা হৈছে আৰু এইটো এটা নাউন হৈ গৈছে। এইটো হ'ল নাউন আৰু এইটো হ'ল ভাৰ্ব। এইটো প্লাস কৰা হৈছে, ভাৰ্বৰ লগত স্বন প্লাস কৰি নাউন কৰা হৈছে। এক্ট মানে কাম কৰা বা কাৰ্য কৰা, কৰ্ম কৰা, আৰু একশন মানে হ'ল কাৰ্য। ঠিক তেনেকুৱা ৰিচাইট। ৰিচাইট হ'ল এটা ভাৰ্ব, স্বন প্লাস কৰা হৈছে আৰু ইকুৱেল ডিচিশ্যন মানে সিদ্ধান্ত। এইটো হ'ল ব্যৱহাৰ। এতিয়া আমি জানিম পাৰ্থক্য কি। যে এই পাৰ্থক্য, যিবিলাক ভাৰ্বৰ পিছত শেষত এছ-ই-টি থাকিব বা টি-ই হ'ব, তেনেকুৱা ভাৰ্বৰ পিছত আমি ই-আই-অ-এন প্লাস কৰিম। আৰু যিবিলাক ভাৰ্বৰ পিছত ডি-ই, ডি, এছ-ই থাকিব, সেইবিলাক ভাৰ্বৰ পিছত আমি এছ-আই-অ-এন যোগ কৰিম, তেতিয়া নাউন হ'ব। গতিকে বন্ধুসকল, যদি বুজাত অসুবিধা হয় তেন্তে কমেণ্টত জনাব, আৰু আমাৰ এই ভিডিঅ'টো যাতে সফল হয়, অলপ হ'লেও যদি উপকৃত হ'ব পাৰে আপোনালোকে, তেন্তে শ্বেয়াৰ কৰি দিব।